নমস্কাৰ আমাৰ আৰ্মি পইণ্ট কেইটামান সকলোকে জনাই আছোঁ 27 ছেপ্টেম্বৰ ডিমাপুৰ খটখটিৰ ডিটেইলটো মই যেহেতু জনাইছোঁ আৰ্মিৰ পইণ্ট আমি কেইটামান জনাই আছোঁ যদি কাৰোবাৰ এইকেইটা সমস্যা আছে তেন্তে তেওঁলোকে ঠিক ঠাক কৰি ল'ব লাগিব নহ'লে হয়তো পাৰ্মানেণ্টলি আনফিটো হ'ব পাৰে যেহেতু পাৰ্মানেণ্ট আনফিট আমি দেখা পাই আছোঁ ইয়াতে দেখা পাইছোঁ বৌ লেগত দিছিলে এজনক বাকী কালাৰ ভিজন ডিষ্টেঞ্চ ভিজন নকনি বিপি কেৰিং এংগল স্কিনৰ যিসকল প্ৰব্লেম থাকে স্কিনৰ প্ৰব্লেম ইয়েৰত স্পট থকা কলা দাগ থকা পাইলছ এক্সৰে এই পইণ্টবিলাক তোমালোকে চোৱা ইয়াৰ পৰা যদি তোমাৰ যিকোনো এটা সমস্যা আছে তেন্তে তুমি ইয়াৰ স্পেচিয়েল ডক্টৰক দেখাব লাগিব ঠিক কৰিব লাগিব নকনিত বহুতকেইটা আমি দেখা পাইছোঁ বৌ লগত এবাৰ দেখা পাইছোঁ কালাৰ ভিজনৰ মেক্সিমাম দেখা পাই আছোঁ মেক্সিমাম যিটো নাম্বাৰ সেইটো কৈছোঁ মই এক্সৰেটো কেইবাজনো দেখা পালোঁ পাইলছতো বহুত দেখা পাইছোঁ মই পাইলছৰ কাৰণে কৈছোঁ গুৱাহাটীৰ জালুকবাৰীত যিখন আছে আমাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল আয়ুৰ্বেদিক তাতে তোমালোকে দেখাব পৰা তাতে মেডিচিন দিয়ে বুলি আমি আমাৰ ষ্টুডেণ্ট পঠাইছোঁ তেওঁলোকে মেডিচিন লৈছে সেইটো কাৰণে ইয়াতে চোৱা ৰিমেডিকেলত যিটো সমস্যা ইয়াতে দেখা পাইছোঁ সব ৰিমেডিকেল 27 তাৰিখে ফিজিকেল আছিলে 59 ডিএমই কেণ্ডিডেট 21 পাছ 38 জন ৰিমেডিকেল এতিয়া মাত্ৰ 21 জন পাছ কৰিছে তাৰ দুগুণ প্ৰায় 38 জন ৰিমেডিকেল এতিয়া ৰিমেডিকেলৰ ল'ৰা দেখিছে কিমান ভিৰ লাগি আছে তেওঁলোকৰ এতিয়া ৰিমেডিকেল কিমানজন পাছ হ'ব কি হ'ব 27 তাৰিখৰ যিহেতু আজি 1 তাৰিখ হৈ গ'ল তোমালোকে গমেই পাইছে কিমান এটা সমস্যা সেইটো কাৰণে নৰ্মেলৰ ৰিমেডিকেল প্ৰচেছ বহুত লেজি 28 ৰিমেডিকেল আজি 1 তাৰিখ এতিয়ালৈকে হোৱা নাই এতিয়া ৰিমেডিকেল পোৱা মানে 3-4 দিন প্ৰচেছ গম পাইছা তোমালোকে ৰিমেডিকেলৰ কিমান এটা ডাঙৰ সমস্যা হেতুকে মই বাৰম্বাৰ সকলোকে আগতীয়াকৈ জনাইছিলোঁ যে তোমালোকৰ যদি প্ৰব্লেম আছে কিবা অসুবিধা আছে তেন্তে ডক্টৰক দেখাই ঠিক ঠাক কৰি ল'বা আৰু যিসকল প্ৰি মেডিকেল আহিছিল আমি জনাই দিছিলোঁ এতিয়া প্ৰি মেডিকেলটো সকলো আহিব পৰা নাই সব ৰিমেডিকেল 27 তাৰিখে ফিজিকেল আছিলে 59 ডিএমই কেণ্ডিডেট 21 পাছ 38 জন ৰিমেডিকেল ইয়াতে চেণ্টাৰ পৰা মানে কপালে বেয়া সেইটো আৰু এতিয়া উপায়ও নাই কি কৰিম কাৰণ আৰএমই দিছে যেহেতু ল'বই লাগিব বহুতে ল'বও পাৰে নল'ব পাৰে এইটো নিজৰ ইচ্ছা কথা কিন্তু আমাৰ কোৱাৰ মতে তোমালোকে ল'ব লাগে কাৰণ এইটো এটা চান্স হয় চান্স যেহেতু পাইছা ৰিমেডিকেলৰ চান্স পাইছা এইটো কৰি আহা কাৰণ ফিট হোৱা আনফিট হোৱাটো পিছৰ কথা ৰিমেডিকেলটো আগতে দি লোৱা কাৰণ তাৰপিছত সেই কথাটো মনত থাকি যাব যে মই ৰিমেডিকেল কিয় নিদিলোঁ কাৰণ তোমাৰ লগৰ যদি কোনোবা পাছ কৰি গুচি যায় মোৰ লগৰ মহন্তক হাতদিত দিছে এজনক পাইলছত দিছে বহুত দাদা একদম 9 মাইলৰ মেডিকেল বহুতে হাৰ্ড এতিয়া এই হাৰ্ড বুলি ক'লেও বহুতে বেয়া পায় ইজি বুলি ক'লেও বহুতে বেয়া পায় মই আগতেও কৈছোঁ যদি কাৰোবাৰ প্ৰব্লেম আছে তাক কোনো কেতিয়াও ফিট কৰি নিদিয়ে বহুতে ভাবিছে যে কিছুমান চেণ্টাৰত ফিট কৰি দিব তেনেকৈ ফিট কৰি দিব নোৱাৰে এইটো ডক্টৰজন ইমান ইজি নহয় ডক্টৰৰ এইটো প্ৰব্লেম এদিনাৰ নহয় কাৰণ মেডিকেল প্ৰব্লেম মানুহৰ একেদিনা ঠিক নহয় এতিয়া বৌ লেগত দিছিল মই কৈছোঁৱে এতিয়া যাৰ যিটো প্ৰব্লেম আছে এইটো প্ৰব্লেমত যদি ফচি যায় ডক্টৰজনে যদি ধৰা পৰে তেন্তে তাৰ ৰিমেডিকেল দিব আৰু ৰিমেডিকেলত যদি সি প্ৰমাণ কৰিব পাৰে যে তাৰ সেইটো বেমাৰ নাই তেন্তে তেতিয়াহে তাক ফিট কৰি দিব এনেকুৱা নহয় যে চোৱা এতিয়া নকনি কোনটো কয় নৰ্মেল এলাইনমেণ্ট কোনটো কয় বৌলেগ কোনটো কয় চাই লোৱা মাজৰটো হ'ব লাগে আমাৰ নৰ্মেল হ'ব লাগে যদি কাৰোবাৰ ভৰিটো মেল খাই গৈছে বা বেছি চাপ খাই গৈছে হাৰ্ডিডাল জইন লাগি যায় যিটো আমাৰ আঁঠু বুলি আমি যিটো কওঁ আঁঠু যদি জোৰা লাগি যায় তেন্তেও প্ৰব্লেম হ'ব আৰু বেছি মেলা হ'লেও আমাৰ বৌলেগ হৈ যাব এতিয়া দুইটা পইণ্টতে আমি দেখা পাইছোঁ বৌলেগো দেখা পাইছোঁ আৰু নকনিও দেখা পাইছোঁ সেইটো কাৰণে এনেকুৱা যদি সমস্যা আছে তোমালোকে ঠিক ঠাক কৰি ল'বা কালাৰ ভিজন মই বহুতক দেখাই আছোঁ কালাৰ ভিজন তোমালোকে এইকেইটা কিমান নম্বৰ আছে কোৱা কালাৰ ভিজন যদি আৰু পঢ়িব বিচৰা ক'বা যিসকলৰ নেক্সট আছে কালাৰ ভিজন যদি বুকখন পঢ়াই দিব লাগে তেন্তে মোক জনাবা এইটোত কিমান আছে তোমালোকে কমেণ্ট কৰি জনোৱা ভিডিঅ'টো পজ কৰি কমেণ্ট কৰি জনোৱা বাকী সকলোকে বেষ্ট অফ লাক ফিট হৈ আহা আৰ্মি দিছে বুলি ভয় কৰিব নালাগে আৰ্মি দিলেও তোমালোকে ফিট হ'ব পাৰিবা যদি তোমাৰ একো প্ৰব্লেম নাই থেংক ইউ